কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, স্বাগতম জনাইছোঁ। আজি মই অৱশ্যে সভাপতি পদ এৰাৰ পিছত এইখন মোৰ প্ৰথম সাংবাদিক মেল আৰু এইখন আমাৰ প্ৰদেশ কংগ্ৰেছৰে সাংবাদিক মেল। আৰু আজি ইয়াত বিশেষকৈ দুটা বিষয় আপোনালোকৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। দুটা বিষয়। প্ৰথম বিষয়টো হৈছে যে জানে আপোনালোকে এইকেইদিন ওলাই আছে সদায় যে যোৱা দুদিনৰ আগতে আমাৰ এগৰাকী কংগ্ৰেছ নেত্ৰী, আপোনালোকে সকলোৱে জানে, সুস্মিতা দেৱে কংগ্ৰেছ দল ত্যাগ কৰিলে। আৰু কংগ্ৰেছ দল ত্যাগ কৰি তেওঁ তৃণমূল কংগ্ৰেছত যোগদান কৰিছে। আৰু তাৰ কেইদিনমানৰ আগতে আমাৰ দুগৰাকী বিধায়ক, ক্ৰমে ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোহাঁই, এই দুগৰাকীয়ে পদত্যাগ কৰি বিজেপিত যোগদান কৰিছে। আৰু সৰু সুৰাকৈ দুই একে জইন কৰি আছে, সেইটো বেলেগ কথা। মই হাই প্ৰফাইল নেতাৰ কথা কৈছোঁ। এই তিনিটা যোগদানৰ পিছত এই তিনিগৰাকী নেতা, ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোহাঁই আৰু আমাৰ সুস্মিতা দেৱ, এই তিনিগৰাকী নেতাই কংগ্ৰেছ দল ত্যাগ কৰি বেলেগ দলত বিজেপি আৰু তৃণমূলত যোগদান কৰাৰ লগে লগে এচাম মানুহে এনেকুৱা ধৰণে প্ৰচাৰ কৰিছে সংবাদ মাধ্যমত, সামাজিক মাধ্যমত, যে কংগ্ৰেছ একেবাৰে শেষ হৈ গৈছে, নিঃশেষ হৈ গ'ল কংগ্ৰেছ। আচলতে কংগ্ৰেছৰ কৰ্মীসকলৰ মনোবল ভাঙিবৰ বাবে এনেধৰণৰ এই প্ৰচাৰবিলাক এটা মহলে কৰে। কাৰণ আমি ভালকৈ জানো যে হয়, এইকেইজন নেতাৰ পদত্যাগৰ বাবে আমাৰ দলত এইকেইজন বুলি নহয়, যিকোনো এজন অৰ্ডিনাৰী যদিও এজন কৰ্মী যায় এটা দলৰ পৰা, সেইটো দলৰ কাৰণে ভাল বুলি আমি কেতিয়াও নকওঁ। এওঁলোকতো হাই প্ৰফাইল নেতা, সেই পিনৰ পৰাতো আমি ডেফিনেটলি নিগেটিভ ইম্পেক্ট এটা আছে, নিগেটিভ ইম্পেক্ট এটা অকণমান আছে। কিন্তু এই নিগেটিভ ইম্পেক্টবিলাক পাৰ্মানেণ্ট নহয়, টেম্পৰেৰী। কাৰণ আপোনালোকে দেখিছে যিকোনো পলিটিকেল পাৰ্টি, কংগ্ৰেছ বুলি নহয়, আনকি নাম গুণ নথকা পলিটিকেল পাৰ্টিও, যিকোনো পলিটিকেল পাৰ্টিত এইটো এটা নিত্য নৈমিত্তিক ঘটনা যে কোনোবা লিডাৰ পদত্যাগ কৰি বেলেগ দললৈ গৈছে, বেলেগ দলৰ পৰা মানুহ আকৌ তালৈ আহিছে। এইটো সদায় অৱধাৰিত, এইটো চলি থাকে, চবতে চলে। মাত্ৰ বেছি হয় কেতিয়া, যেতিয়া সেই ৰুলিং পাৰ্টি চৰকাৰখন যদি ভাগি যায়, তেতিয়া তাৰ পৰা মানুহ হতাশা হৈ ৰুলিং পাৰ্টিলৈ যায়। মুঠতে ৰুলিং পাৰ্টিত ৰুলিং চৰকাৰত যিটো পাৰ্টি থাকে, সেই পাৰ্টিটোলৈ মানুহৰ সমাগমটো, গমনটো বেছি হয় মাত্ৰ। কিন্তু বাকী অন্য পাৰ্টিবিলাকলৈ অহা যোৱা এইটো এটা নিত্য নৈমিত্তিক ঘটনা। এতিয়া এই কেইগৰাকী নেতাই এইকেইদিনত কংগ্ৰেছ দল ত্যাগ কৰিছে। মই কালি বিজেপিৰ সভাপতি, অসম ৰাজ্যিক সভাপতিৰ ষ্টেটমেণ্টটো চাইছোঁ। আৰু তেওঁলোকে ইয়াত ইমান উৎফুল্লিত হৈছে যে কংগ্ৰেছৰ এই পদত্যাগটোত। গতিকে সেইকাৰণে মই আজি এই প্ৰেছ কনফাৰেন্সৰ যোগেদি মই ক'ব খুজিছোঁ যে তেওঁলোকে উৎফুল্লিত হোৱাৰ কাৰণ নাই। কিয় কাৰণ নাই? দিল্লীত, কেন্দ্ৰত দুবাৰকৈ বিজেপি চৰকাৰ হৈছে। 14 চনৰ পৰা এতিয়ালৈকে বিজেপি চৰকাৰ দুবাৰ হৈছে কেন্দ্ৰত। কিন্তু বিজেপি চৰকাৰ কেন্দ্ৰত দুবাৰ হৈও তেওঁলোকে বিজেপি দলটো সৰ্বভাৰতীয় ব্যাপী কৰিব পৰা নাইকিয়া। গোটেই ভাৰতবৰ্ষৰ সকলো ৰাইজৰ মাজলৈ বিজেপি দলটোৰ গ্ৰহণযোগ্যতা তেওঁলোকে লৈ যাব পৰা নাই। মাত্ৰ কেইটুকুৰামান ঠাইতেহে বিজেপি দলটো এতিয়াও সীমাবদ্ধ হৈ আছে। আৰু আমি ষ্টেটিষ্টিকেলি এই কথাটো প্ৰমাণ কৰোঁ। ভাৰতবৰ্ষত 28খন ৰাজ্য আছে আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে ভাৰতবৰ্ষত। আৰু এই 28খন ৰাজ্য, 8খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত বিজেপি দল সংখ্যাগৰিষ্ঠত আছে মাত্ৰ 11খন ৰাজ্য। 11খন ৰাজ্য। আৰু মই নামকেইটা কৈ দিছোঁ, আমি এইটো প্ৰেছ ৰিলিজ দিম। এইকেইখন ৰাজ্য হৈছে অসম, অৰুণাচল, ত্ৰিপুৰা, মণিপুৰ, মধ্যপ্ৰদেশ, গুজৰাট, হাৰিয়ানা, উত্তৰ প্ৰদেশ, কৰ্ণাটক,
উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ। এই 11খনতে 28খন ৰাজ্য, 8খন কেন্দ্ৰীয় শাসিত অঞ্চল, ইয়াৰ ভিতৰত মাত্ৰ এই 11খনতহে বিজেপিয়ে গা কৰি উঠিব পাৰিছে এতিয়ালৈকে। বাকী ভাৰতবৰ্ষৰ ইমান বিশাল ভাৰতবৰ্ষৰ বাকীবিলাক ঠাই বিজেপিয়ে গা কৰি উঠাব পৰা নাই। আৰু এই 11খনৰ ভিতৰত 3খন ৰাজ্য আপোনালোকে চাওক, মধ্যপ্ৰদেশ, কৰ্ণাটক, এই দুখনত কংগ্ৰেছৰ চৰকাৰ হৈছিল, পিছ দুৱাৰেদি সেই চৰকাৰ ভাঙি বিজেপি চৰকাৰ হৈছে। আৰু মণিপুৰত কংগ্ৰেছ সৰ্ববৃহৎ দল হৈছিল নিৰ্বাচনত, তেতিয়া আকৌ নিৰ্বাচন সমাগত মণিপুৰত 22ত কংগ্ৰেছ সৰ্ববৃহৎ দল হৈছিল, কিন্তু কংগ্ৰেছৰ MLA ঘোঁৰা কিনা বেচা দি কৰি তেওঁলোকে তাত চৰকাৰ গঠন কৰিছে। গতিকে সেই পিনৰ পৰাও যদি আপোনালোকে চাই 11খনৰ ভিতৰত প্ৰেক্টিকেলি 8খন ৰাজ্যতহে বিজেপিৰ ক্লিয়াৰ মেজৰিটি আছে বুলি ক'ব পাৰি। এতিয়া আমি চাওঁ আৰু এটা কথা, বিজেপিৰ কোৱালিশ্যন গভৰ্ণমেণ্ট ক'ত আছে ষ্টেটত? 4খন ষ্টেটত আছে। মই এইটোৱেই ক'ব খুজিছোঁ যে বিজেপিয়ে যে ইমান অহংকাৰ কৰে, আমি ইমান পাৱাৰফুল, ইমান মানুহ আমালৈ আহি আছে, মই তাৰ উত্তৰতহে এই কথাখিনি ক'ব খুজিছোঁ। এতিয়া কোৱালিশ্যন গভৰ্ণমেণ্ট বিজেপিৰ 4খন ৰাজ্যত আছে। কোন কোন ৰাজ্য? এখন হৈছে মেঘালয়া, এখন হৈছে বিহাৰ, এখন হৈছে জম্মু কাশ্মীৰ আৰু এখন গোৱা। মেঘালয়ত বিজেপিৰ চিট কিমান আছে? 60খন এছেম্বলি চিটৰ ভিতৰত 2খন আছে বিজেপিৰ চিট। বিহাৰত 243খন আসনে এছেম্বলি, তাত বিজেপিৰ চিট আছে মাত্ৰ 53খন। জম্মু কাশ্মীৰত বৰ্তমান আণ্ডাৰ প্ৰেচিডেণ্টছ ৰুল, বেলেগ কথা, 87খন আসনৰ ভিতৰত 25খন, আৰু গোৱাত 40খন আসনৰ ভিতৰত 13খন। গতিকে এতিয়া আপোনালোকে নিজে চাওক যে য'ত কোৱালিশ্যন গভৰ্ণমেণ্ট কৰিছে তাতো বিজেপিয়ে লোকৰ বুকুচাত উঠিহে তেওঁলোকে কোৱালিশ্যনত বৰ্তি থাকিব পাৰিছে, নিজৰ শক্তিত নাই। এতিয়া আমি থাৰ্ড পইণ্টটোলৈ আহোঁ। এতিয়া আপুনি আৰু চাওক বিজেপিৰ অৱস্থা, যে এইকেইখন ৰাজ্য, ভাৰতবৰ্ষৰ এইকেইখন ৰাজ্য চাওক, ছিকিম বিজেপি 0, মিজোৰাম বিজেপি 0, অন্ধ্ৰপ্ৰদেশ বিজেপি 0, এটাও MLA নাই, কেৰেলা বিজেপি 0, এটাও MLA নাই এইকেইখন ৰাজ্যত, কিন্তু কংগ্ৰেছৰ আছে, চবতে আছে। আচ্ছা, তামিলনাডুত মাত্ৰ 4টা বিজেপিৰ MLA, 4খন। পঞ্জাৱত 117খন আসনৰ ভিতৰত বিজেপিৰ MLA মাত্ৰ 3জন। পশ্চিমবংগত ৰিচেণ্টলি ইলেকশ্যন হৈছে, 294 এছেম্বলি চিটৰ ভিতৰত বিজেপি তাত 74, ইয়াত বাৰু অকণমান যি নহওক আছে 74। তেলেংগানাত 119খন আসনৰ ভিতৰত বিজেপিৰ মাত্ৰ 5খন আসন। দিল্লীত 70খন আসনৰ ভিতৰত বিজেপিৰ মাত্ৰ 8খন আসন। উৰিষ্যাত 147খন আসনৰ ভিতৰত বিজেপি আছে। সৰ্বভাৰতীয় পৰ্যায়তো তেওঁলোক সকলো চুকে কোণে গোটেই ভাৰতবৰ্ষৰ মানুহৰ মাজত বিজেপি কিন্তু এতিয়াও সোমাব পৰা নাই, মানুহৰ মাজত গ্ৰহণযোগ্যতা এতিয়াও বিজেপি নাই। সেইকাৰণে আপোনালোকৰ যোগেদি আমাৰ এই 2-1 কোনোবাই ৰিজাইন দিছে যদিও মই অসমৰ কংগ্ৰেছ কৰ্মীসকলক মই আহ্বান জনাইছোঁ যে হতাশ হোৱাৰ কোনো কাৰণ নাই, ডিমৰেলাইজ হোৱাৰ কোনো কাৰণ নাইকিয়া। এতিয়া মই আৰু এটা পইণ্ট আপোনালোকক দেখাইছোঁ যে বিজেপিৰ গোটেই ভাৰতবৰ্ষত যিমানবিলাক ষ্টেট এছেম্বলি আছে, এই গোটেই ষ্টেট এছেম্বলিবিলাকত টোটেল MLAৰ সংখ্যা কিমান? 4139। গোটেই ভাৰতবৰ্ষ 4139 MLA গোটেই ভাৰতবৰ্ষ, বিভিন্ন ৰাজ্যত। আৰু ইয়াৰ ভিতৰত বিজেপিৰ MLAৰ সংখ্যা কিমান? মাত্ৰ 1516জন মাত্ৰ বিজেপিৰ MLA। ক'ত 4139 আৰু ক'ত 1500? অৰ্থাৎ সমগ্ৰ দেশত যে বিজেপিৰ সমগ্ৰ দেশত এছেম্বলিত MLAৰ সংখ্যা যিমান, তাৰ 66% আসনত
বিজেপি পৰাজিত হৈছে। বিজেপি পৰাজিত হৈছে 66% আসনত বিজেপিৰ পৰা। এই চবতে বিজেপিয়ে কণ্টেষ্ট কৰিছে এইবিলাক। মই যে কৈছোঁ 0-0 ক'তো নাই, এই গোটেই ষ্টেটবিলাক চবতে কণ্টেষ্ট কৰিছিলে বিজেপিয়ে। কিন্তু